Hello everyone, welcome to my new blog. নতুন এটা ব্লগলে সকলোকে স্বাগতম জনাইছো। আজিৰ ব্লগটো এতিয়া ৰাতি 9টা বজাৰ পৰা মই আৰম্ভণি কৰিছো। এয়া ৰৈ বিনালে চাবলৈ যাবলৈ ওলাইছো। টিকেটটো পালোগে মানে যেনে তেনে দিনত কোটোৱে নাই। ইমান বিচাৰিলে এও দিনতো নাই, গধূলি সময়তো নাই। এতিয়া মানে ৰাতিহে আছে সবতে 10:30 আৰু 11:30 যোনটো শো হেতুহে মানে খালি আছে। এতিয়া 9টা পাছে হল উলাই মেলি মই ৰেডি হৈ আছো। এও জিমলে গৈছে, তেও আহি পাব আৰু খাইবই উলাই যাম। কাইলে স্কুল বন্ধ মানে হেতু কাৰণে এতিয়া ৰাতিৰ শোটো আমি বুক কৰিলো। নহলে কোটোৱে নাই, খালি ফাৰ্স্ট শোটো চাবলে মন আছিলে, কিন্তু কি কৰিম টিকেট নাপালে। আৰু হেদিনাখন ৰাতি পাইছিলো, কিন্তু ৰাতি থাকিলে মানে কি হয় পিছদিনা যদি স্কুল থাকে তেতিয়া আৰু নোৱাৰি যাবলে। এতিয়া কাইলে জনিবা স্কুল বন্ধ, এতিয়া উলাইছো আৰু ইহতি উলাব, দুইটাই পঢ়ি আছে, মই উলাবলে দিওগে হে। এও আহি পালে আৰু যাব পাৰিম। তেতিয়া অলপ সোনকালে গলে ভাল হয়, নহলে ৰাস্তাত জাম লাগে নহয়। আৰু এতিয়া মানে কি হৈছে ৰাতি শোটো মানে আমি চাবলৈ যাম যে সেইকাৰণে মা যাব নোৱাৰে। এতিয়া মাটো অসুখীয়া, ৰাতি টোপনি ক্ষতি কৰিব নোৱাৰে। মায়ে সেইকাৰণে ক'লে বোলে তহতি যা, মই পিছে পৰে যাম। হেয়া দিনত মানে টিকেট পালে মানে তেতিয়া আৰু মাক দেখাই আনিমগে বুলি ভাবিছো। মাৰো চাবলৈ বহুত মন আছে সিনেমাখন। হে আৰু জুবিনদাৰ সিনেমা চাবলৈতো বহুত মন আছে। মোৰ ৰিলিজ হোৱা দিনাখনৰ পৰা চাবলৈ মন আছিলে, বাহতে চাই আহিলেগে, মোৰো মন আছিলে চাবলৈ, কিন্তু টিকেটে পোৱা নাই। আৰু এতিয়া মানে কি হৈছে মই আজি ৰাতিপুৱাৰ পৰা মানে একদম চিন্তা কৰি আছো মই কেনেকে চাম একদম সাহস গোটাই আছো মানে সিনেমাখন যাতে চাব পাৰো মানে। হে আৰু দুখটো লাগিয়ে আছে। মই ফেসবুক খুলিবই নোৱাৰো মানে, কি হৈছে জানো মানে ফেসবুকটো খুলিলে মানে কি হয় জুবিনদাৰ ফটো আৰু ভিডিঅ'বোৰ মানে দেখা পোৱাৰ লগে লগে মোৰ একদম হুকটো খুন্দা মাৰি ধৰে, মানে অকনো কন্ট্ৰলে কৰিব নোৱাৰো। তাকে আৰু সিনেমাখন চাব পাৰিলে হয় আৰু মানে হেয়াই ভাবি আছো। যদি থাকিলে হেদিন ন জুবিনদা আমাৰ মাজত আজি সিনেমাখন মানে ৰিলিজ হোৱা টাইমত মানে হেবোৰটো ভাবি দিলে মই এতিয়া যাবই নোৱাৰিম, মানে কি হ'ব ঠিকনাই নাই আৰু। হেয়াই উলাইছো এতিয়া, তাত যিখিনি পাৰো অলপমান দেখাম, কিন্তু সিনেমাখনৰ তাতে মই ভিডিঅ' নকৰো। হেতু মানে এলাউটো নাই বাৰু, নকৰো, কৰিবও নালাগে, হেতু কোনেও কৰিব নালাগে বাৰু ভিডিঅ' তেনেকে। আৰু যিসকলে চোৱা নাই চাবলৈ যাব। হেয়া আৰু উলাইছো এতিয়া। এওঁলে মই ফোন কৰো হে, তেওঁ 9:05 হল, আহি আকৌ গা পা ধুই খাইবই ওলাই যাওঁ মানে দেৰি হৈ যাব ন। হে আৰু জুবিনদা থকা হলে ন ভাবিলে মোৰ কিবা লাগি আহে মানে। এতিয়া ওলাইছো বাৰু, যাওঁ। আমাৰ ইয়াত অলপমান ঠাণ্ডা পৰিছে আৰু ইভাগে কিন্তু ৰ'দ দিছে আজি দিনত। মোৰ এতিয়া গৰমো লাগিছে, তাতে হলত কিন্তু ঠাণ্ডা এচিটো লাগি থাকে ন। সেইকাৰণে ইহঁতক কৈছো বোলো হাত দীঘল কিবা পিন্ধি লোৱা। সেয়া ওলাবলৈ দিওঁগে এতিয়া, তাৰপিছত আকৌ ভিডিঅ'টো কন্টিনিউ কৰি আছো। এতিয়া 10টালে 5 মিনিট আছে, আমি গণেশগুৰি অভাৰ ব্ৰিজৰ ওচৰ পাইছোহি আৰু। তালে এক্সাইটেড নে জুবিনদাৰ ফিল্ম চাবলৈ? ভাল লাগিবই আৰু জুবিনদাৰ ফিল্ম চাবলৈ। আহি আছো, খুৱাই বুৱাই আনিছো ইহঁতক আৰু ইহঁত দুটা এফালে বহিছে। যাম লাগিলে 10:30 পৰা আছে, এতিয়া 10টালে 5 মিনিট আছে। যাম লাগি আছে পুৰা। কি হ'ল ৰখি আছো জামত। ক'ত ৰাখিম আমি নামি দিওঁ। আমি আহি পাই গলো, চেণ্ট্ৰেল মলত আহিছো। এফালে আহা, এফালে গাড়ী পাৰ্কিঙত থবলৈ গৈছে। জুবিনদাই চিনেমাখন চাবলৈ আহিবলৈ লিখি থৈ গৈছিলে যে সেইখন ইয়াত লগাই থৈছে, চেণ্ট্ৰেল মল। এইটো পিন্ধি লোৱা। ইয়াতে বহা, এইবোৰ ধূলি ধূলি আছেতো। হয় বহা। ৰখি আছো, জেগাই নাই। ইয়াৰ আগৰ শ্ব'টো মানুহবিলাক লিষ্টত নামি আছে যে সেইটো কাৰণে এতিয়া আমি ৰখি থাকিব লগা হৈছে। এতিয়া 10:15 হৈছে। বৰ্তমান ভিতৰত সোমাই আহিলো। এতিয়া 10:20 হৈছে, মানুহ পুৰা ভিৰ লাগি আছে, বহুত মানুহৰ ভিৰ।
ৰখি আছোঁ এতিয়া 10 মিনিটমান আৰু লাগিব, তাৰপিছত আৰু ভিতৰত যাম। ভালে ইহঁতেও থিয় হৈ আছে, বহিবলৈ ক'তো জেগা নাই, চবতে মানুহ। ৰাতি 11টা বজাৰ শ্ব' আৰু 10:30 শ্ব'টো মানুহ ইমান সৰহ। বাহিৰত আৰু বহুত মানুহ ৰখি আছে, ভিতৰত এইখিনি। অঁ আহি আছো আমি, সেই ওপৰলৈ আছে ন, বহুত মানুহ। এতিয়াও ৰাতি শ্ব'টো বহুত মানুহ আছে। 10:30 হ'ল, ষ্টাৰ্ট হ'ব আৰু এতিয়া আমি চাই লওঁ। এজন এফালে বহিছে, ইহঁত দুটাক এফালে চুকলে। মই চিনেমাখনৰ কোনো ৰেকৰ্ডিং কৰা নাই বা ভিডিঅ' বা ফটোও আপোনালোকক দেখুওৱা নাই, মাথো কেৱল কান্দিছোঁ আৰু কান্দিছোঁ। এই চকুপানীখিনি যেন মূল্য বুজি পায় আৰু তেখেতে যাতে সোনকালে জাষ্টিচ পায়। গোটেই অসমবাসীয়ে কান্দিছে, গতিকে তেওঁ সোনকালে জাষ্টিচ পাব লাগে। গাইজ, আজি নেক্সট ডে। কালি ৰাতি আহি পাওঁতে আমাৰ 2টা বাজি গ'ল, শুওঁতে 2:30 বাজিলে, আৰু সেইকাৰণে আজি ৰাতিপুৱা উঠোতে বহুত দেৰি হৈ গ'ল, মানে 9:30মান বাজিলে আমি শোৱাৰ পৰা উঠোতে। সেয়া উঠি আৰু এফালে কাম চাম কৰি এতিয়া মই ভাত বনাবলৈ লৈছোঁ বৰ্তমান। সেয়া চিনেমাৰনো ৰিভিউ কি দিম, একো ভাষাই নাই মানে ক'বলৈ। সেয়া আৰু চিনেমাখনত মানে জুবিন দাক চালোঁ, কান্দিলোঁ, জুবিন দাকে চালোঁ, কান্দিলোঁ, বাছ সিমানে আৰু, তাতকৈ একো ক'বলৈ মানে মুখৰ ভাষাই নাই। মানে এনেকুৱা লাগিছিল যেন মানে তেওঁ ক'ৰবাৰ পৰা ওলাবহি। তেওঁ মানে এনেকুৱা ধৰণৰ মানুহ ন, এই কাকো খাতিৰ নকৰা টাইপৰ। তেওঁ মানে আহি যেন একদম ক'বহি, এতিয়া কেলে কান্দি আছ, এনেকুৱা টাইপ মানে। আৰু এনেকুৱা লাগিলে যেন একদম তেওঁ যেন আছেই, মানে জীয়াই আছে, আহিব এতিয়া সন্মুখলৈ। সেয়া অকল কান্দিলোঁ মানে, তাতকৈ আৰু কি ক'ম, একোতো ক'বলগীয়া মানে ভাষা নাই। চাব যিসকলে চোৱা নাই, এতিয়াও বহুতে টিকেট পোৱাই নাই অৱশ্যে। সেয়া আৰু আমি চালোঁ। আজি হৈছে 5 নৱেম্বৰ। মাজনী আজি 5 নৱেম্বৰ ন? আজি 5 নৱেম্বৰ। আজি 5 নৱেম্বৰ। মোৰ এই ব্লগটো দিওঁতে দেৰি হ'বগৈ, কাৰণ মোৰ আগৰে কেইবাটাও পেণ্ডিং ব্লগ আছে, সেইকেইটা মই এডিট কৰি দি আছোঁ বৰ্তমান। এয়া চালোঁ চিনেমাখন, বহুতেই ভাল লাগিলে। তেওঁ থকা হ'লে চাই আৰু বেছি ভাল লাগিলেহেঁতেন, কেৱল দুখহে লাগিলে। আৰু মানে চিনেমাখন যেতিয়া শেষ হৈছে, একদম মানে নিৰল নিস্তব্ধ, আৰু হলটো পূৰা চবেই কান্দিছে। আৰু এতিয়া মই ভাত বনাই আছোঁ। আজি একদম চিম্পুলকৈ বনাইছোঁ, মানে যিহেতু দেৰি হৈ গ'ল যে, শোৱাৰ পৰা উঠা কাম কৰি থাকোঁতেও বহুত দেৰি হৈ গ'ল। মই একো খোৱাই নাই এতিয়ালৈকে, মই অকল চাহ একাপ খালোঁ। ইহঁতক মই বনাই দিলোঁ পুৰি, তাৰপিছতে কণী বনাই দিলোঁ। এতিয়া মই বনাই আছোঁ ভাত, দালি, আৰু আজি বনাম শেৱালি ফুলৰ পকোৰা বনাম, তাৰপিছতে পটল ফ্ৰাই কৰিম। শেৱালি ফুল অলপমান মানে সেইদিনা আনিছিলে, ভিনদেউহঁতৰ মায়ে আনিছিলে, তেওঁলোকৰ ঘৰত আছে নেকি, শুকুৱাই থোৱা শেৱালি ফুল। সেয়া এতিয়া বনাবলৈ লৈছোঁ। আজি বতৰটো ৰাতিপুৱাৰ পৰা ৰ'দ দি আছিলে, এতিয়া সেয়া সেমেকা কৰিছে আৰু লাহেকৈ, কিন্তু ঠাণ্ডা অলপমান পৰিছে। সেইকাৰণে চুলিখিনি এনেকৈ মই মেলি থাকিব পাৰিছোঁ, নহ'লে আৰু কিটচেনত ক'ৰ পৰা মেলি থাকিব পাৰিলোঁ এদিন গৰমত। তথাপি মই ঘামিছোঁ এতিয়া অলপমান। এতিয়া বনাই মেলি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। এওঁ আজি ডিউটি এতিয়া নাই, তেওঁ নাইট ডিউটি আছে। তেওঁ সেই ৰুমত আছেগৈ, মাজনীয়ে পঢ়ি আছে, বেটাই অকণমান পঢ়িলে, সি খেলি আছে। মায়ে বাহিৰত টেঙা কাটিছে আজি, সেয়া টেঙা খাবলৈ পাম। এইটো কি টেঙা বাৰু, আপোনালোকে চিনি পায় নেকি বাৰু, কোনোবাই ক'বচোন। জানো, এওঁ বজাৰৰ পৰা আনিলে। এইটো গোলনেমু নিচিনা দেখিবলৈ, গোন্ধটোও অকণমান গোলনেমু নিচিনা, কিন্তু খাবলৈ গোলনেমুৰ দৰে নহয়, কিবা সোৱাদটো বেলেগ অলপ। ৰসো বহুত বেছি নাই, একদম ব্ৰহ্ম টেঙা, মানে বহুত টেঙা। এইটো কি টেঙা নাজানো আৰু। মায়ে সেই কাটিছেগৈ, নিমখ জলকীয়া দি খাম এতিয়া। পটল ফ্ৰাই কৰি হৈ গৈছে, আৰু এইফালে শেৱালি ফুলৰ পকোৰা কেইটা বনাই আছোঁ মই, এইকেইটা হৈ গ'ল। আৰু ইয়াত মই দিছোঁ অকল পিঠাগুড়ি, অকণমান বেচন, অকণমান আটা, পিঁয়াজ, নিমখ আৰু হালধি, বাছ সেয়া দিছোঁ। এইটো ছিজনৰ মানে ফাৰ্ষ্ট শেৱালি ফুল খাম আমি আজি। অলপমান মই থৈ দিছোঁ, অলপমান সৰু সৰু মোৱা মাছৰ লগত মানে জোল বনাই খাবৰ কাৰণে।
আৰু এইকেইটা পকৰা হ'বই আৰু এতিয়া আৰু বনাইছোঁ মই দালিটো মই অকণমান তেল মাৰি দিম আৰু আজি দালিত দিছোঁ মই আলু বহুত দিনৰ পিছত আজি আলু পিটিকা খাম একদম সিম্পল আজি নিৰামিষ থালি হৈছে আৰু বনাই পকৰাকেইটা হৈ গ'লে ভাত ৰেডি হ'ব আৰু মানে 2টা বাজিলে আজি বহুত দেৰি হৈ গৈছে বনাই হোৱা আৰু খাওঁ মানে 2:30 বাজিবগৈ দিয়া খাবলৈ বহিছে মাজনীয়ে বোলে পকৰা নাখায় তিতা লাগিছে হেৱালি ফুল তিতা লাগে আৰু হেৱালি ফুল বহুত দিনৰ মূৰত খালো ৰে আলু পিটিকা পটল ফ্ৰাই ভূত জলকীয়া নেমু পকৰা দালি ভাত টেষ্টি খাই দিয়া গাইজ এতিয়া 3টা বাজিলে হৈ গ'ল মোৰ কাম সব শেষ গোটেই কিচেনৰ কাম কৰিলোঁ এতিয়া অকণমান মই ৰেষ্ট কৰোঁগৈ ইহঁতৰ কাৰাটে ক্লাছ আছে ক্লাছলৈ পঠিয়াব লাগিব ক্লাছলৈ ইহঁতক 5:30ত পঠিয়াব লাগিব এতিয়া অকণমান শুবলৈ দিওঁগৈ আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে চাগে যদি ভাল পালে তেনেহ'লে প্লিজ এটা লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু নতুনকৈ যদি কোনোবাই চাই আছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষত থকা বেল বাটনটো দবাই দিব তেতিয়া মই যেতিয়া ভিডিঅ' দিম তেতিয়া চবতছে প্ৰথমে আপোনালোকে পাব ঠিক আছে আজিলৈ বাই আৰু চিনেমাখন চাবলৈ যাব যিসকলে চোৱা নাই বাই